29 নৱেম্বৰ 2023 আমাৰ বাবে এটা বিশেষ দিন, কাৰণ এই দিনটোতে তুমি আমাৰ মাজলৈ আহিছিলা। মোৰ শুন, চাওঁতে চাওঁতে আজি এটা বছৰেই পাৰ হ'ল। খুব সোনকালেই তুমি ডাঙৰ হৈ গৈছা। তোমাৰ এই বিশেষ দিনটোত মা দেউতাৰ ফালৰ পৰা বহু মৰম আৰু আশীৰ্বাদ। তুমি সদায় ভালে থাকা, এজন ভাল মানুহ হোৱা। ভগৱানৰ পৰা তুমি আমাৰ বাবে জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। তোমাক পাবৰ বাবে আমি ভগৱানক বহু প্ৰাৰ্থনা কৰিছিলোঁ। তাৰ পাছতেই তোমাক আমাৰ মাজলৈ পঠাইছিল। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, তুমি যেন ভালদৰে ডাঙৰ দীঘল হোৱা, এজন ভাল মানুহ হোৱা, সুস্বাস্থ্যৰ গৰাকী হোৱা। তোমাক বহুত বেছি ধন্যবাদ কলিজা। তুমি যে আমাক মা দেউতা হোৱাৰ সৌভাগ্যকণ দিলা। নাজানো তোমাক কেনেকৈ আমি ডাঙৰ কৰিব পাৰোঁ, কিন্তু সদায় চেষ্টা কৰিম তোমাক সকলোখিনি মৰম দিবৰ বাবে। তোমালৈ পুনৰবাৰ জন্মদিনৰ বহু শুভেচ্ছা মোৰ শুন। ভালে থাকা সদায়।